গুমি ২৭ নং গুমি বাংখাঘাটা জিপিৰ অন্তৰ্গত আগগুমি অঞ্চলত অৱস্থিত ডক্টৰ APJ আব্দুল কালাম শিশু আৰু বিদ্যা নিকেতনৰ ৮ম বাৰ্ষিক বঁটা বিতৰণী সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত বিভিন্ন তৰফৰ পৰা অহা আমাৰ বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ অভিভাৱিকাসকলৰ সুন্দৰ ছাপোৰ্ট আমি উপভোগ কৰিছোঁ, আমি পাইছোঁ। লগতে আমাৰ এই অনুষ্ঠানত আমন্ত্ৰিত অতিথি, মুখ্য অতিথি, লগতে বিশিষ্ট অতিথিৰ যিখিনি সৎ তথা দিশা পৰামৰ্শ আমি তাৰ পৰা যথেষ্ট উপকৃত হৈছোঁ। আমাৰ অঞ্চলবাসীয়ে যথেষ্ট আমাক সহায় সহযোগিতা কৰিছে। তেখেতসকলৰ গোটেইখিনিত আমি আপ্লুত হৈছোঁ। লগতে আমাৰ বিদ্যালয় পৰিচালনা সমিতি তথা শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকৰ যিখিনি কৰ্ম আমি তেওঁলোকৰ গোটেইখিনিৰ প্ৰতি শলাগ লৈছোঁ। ডক্টৰ APJ আব্দুল কালাম শিশু আৰু বিদ্যা নিকেতন বিদ্যালয়ত প্ৰতি বছৰে হয়। এই বৰ্ষ আপোনাৰ বঁটা বিতৰণী সভা ও সাংস্কৃতিক অনুষ্ঠান সুন্দৰভাৱে চলি আছে। ৰাতিপুৱা বৃক্ষৰোপণ আছিল, পতাকা উত্তোলন আছিল। তেতিয়াৰ পৰাই আপোনাৰ এই সাংস্কৃতিক অনুষ্ঠান চলি আছে। আপোনাৰ মুখ্য অতিথি তথা বিশিষ্ট অতিথি, সন্মানীয় অতিথি বা আমন্ত্ৰিত অতিথিসকল আহি সুন্দৰভাৱে দিশা পৰামৰ্শ দি আমাৰ বিদ্যালয়খন সুন্দৰভাৱে পৰিচালনা কৰাত সহায় সহযোগিতা বা দিশা পৰামৰ্শ আগবঢ়াইছে। তাত লৈ আমি সুখী।